বৰ্তমান সপোন বুলিবলৈ আচলতে কিনো ক'ম প্ৰেক্টিছ কৰি ইয়াতকৈ বেছি ভালকৈ যাতে মই খেলিব পাৰোঁ আৰু এইখন ধৰক চিভিল ছাৰ্ভিচ মিট মই যাতে প্ৰফেশ্যনেল গেমতো অংশগ্ৰহণ কৰিব পাৰোঁ তাৰেই কামনা কৰিছোঁ। আৰু আগলৈ কি অলিম্পিক যোৱাৰ ইচ্ছা আছে নেকি? এতিয়ালৈকে তেনেকুৱা ধৰণৰ একো ভবা নাই। চাওঁচোন এইখন খুব মানে এটা পদক জয় কৰিছোঁহে, তাৰ পাছত আচলতে কি হয় সেইখিনি আৰু সময়ে ক'ব। আচলতে অসম চৰকাৰক আহ্বান কৰিবলৈ তেওঁলোকে আমাক খেলিবলৈ সুবিধা দিছে সেয়া যথেষ্ট হৈছে, কিন্তু তথাপিতো আমাৰ যাতে খেলৰ আগত আমি নিজৰ কৰ্তব্যৰ পৰা অলপ অব্যাহতি মানে ল'ব পাৰোঁ প্ৰেক্টিছৰ বাবে, সেই তাৰ বাবে মানে অলপ সময় দিলে আমি মানে ভাল পালোঁ হয়। দিল্লীত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া চিভিল ছাৰ্ভিচ মিটত ভাৰ উত্তোলন আৰু শক্তি উত্তোলনত মই পদক পাবলৈ সক্ষম হৈছোঁ 81 কেজি কেটেগৰীত। ভাৰ উত্তোলনত সোণৰ পদক পাবলৈ সক্ষম হৈছোঁ আৰু শক্তি উত্তোলনত মই তৃতীয় স্থান অৰ্থাৎ ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছোঁ। বছৰ বুলি ক'লে আচলতে নহয়, মাজতে মই আগতে উল্লেখ কৰিছোঁ যে 11 বছৰ হৈ গ'ল ইতিমধ্যে মই খেল একেবাৰে প্ৰায় বাদ দিয়া নিচিনা, কিন্তু এই খেলখনৰ বাবেই মই যোৱা 3 মাহে একেলেঠাৰে প্ৰেক্টিছ কৰিছোঁ আৰু এই সফলতা পাবলৈ সক্ষম হৈছোঁ বুলি ভাবিছোঁ। মোক গাইড কৰিছে NIS কোচ শান্তনু গগৈ ছাৰে। কি ক'ব? সেইটো আচলতে মোৰ স্বামীৰ বাবেই সম্ভৱ হৈ উঠিছে আৰু এয়া আচলতে টাইমটো মেনেজ কৰাটো খুব দিগদাৰী হয়, কিন্তু তথাপিতো যিটো উৎসাহ মোক মানে সকলোৱে দিছে, গোটেই মোৰ ষ্টাফে কলিগছ তাৰ ওপৰঞ্চি মোৰ ঘৰ পৰিয়ালৰ সকলোৱে যি ধৰণে মানে মোক অনুপ্ৰেৰণা আৰু সাহস দিছে সেইবাবে মই হয়তো আগবাঢ়ি যাব পাৰিছোঁ বুলি মই ভাবিছোঁ। সেই সফলতাৰ পিছফালে কোন আছে বা আপুনি কাক ক'ব, গুৰু হিচাপে কাক মানি লৈছে? মোৰ গুৰু বুলি মই আগতে ক'লোৱেই NIS কোচ শান্তনু গগৈ, যিয়ে মোক মানে মই যদিও ইয়াতে লামডিঙতে প্ৰেক্টিছ কৰোঁ কিন্তু তেওঁ মোক গাইড কৰি আছে আৰু তেখেতে মোক মানে সদায় চিডিউল পঠিয়াই আৰু প্ৰেক্টিছলৈ নগ'লে খুব গালি পায় মানে। সেইটো এটা আচলতে মানুহৰ গালিটো এটা মই ভাবিছোঁ মানে যে এটা অনুপ্ৰেৰণাৰে উৎস। মোৰ স্বামী, দেউতা, শহুৰ দেউতা, ভণ্টি, তাৰপৰা আপোনাৰ অজয় চেতিয়া ককাইদেউ আৰু NIS কোচ আমাৰ শান্তনু গগৈ। আমাৰ এই খেলৰ কাৰণে ইয়াতে এইটো জিমতে প্ৰেক্টিছ হৈ আছিলে, হাৰ্ডক'ৰ জিমটোৰ নাম লামডিং জৰংদিছাত জিমটো আছে আৰু ইয়াত আমি অনাৰ তেখেতৰ আমি বহুত সহায় সহযোগিতা পাইছোঁ এই ক্ষেত্ৰত, ভৱিষ্যতলৈও মানে পাম বুলি আশা ৰাখিছোঁ। মোৰ যে এনেকৈ আহিলে ভাল খেলৰ কাৰণে। আপোনাৰ কেনে অনুভৱটো ভালেই লাগিছে, যেতিয়া নিজৰ মানুহ এজনে যেতিয়া মেডেল আনে ৰাষ্ট্ৰীয় পৰ্যায়ত, ভাল লাগিছে। আপোনালোকে আৰু কি চিন্তাধাৰা মই তেনেকৈ নাই, যিমান দূৰ আগবাঢ়ি যাওক আমি সদায় আছোঁ তেখেতৰ লগত।